চিপাজাৰ সমষ্টিত সামৰণি পৰিল বিজেপিৰ বুথ সবলীকৰণ সভা। চিপাজাৰ সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ মণ্ডল বিজেপিৰ নৱীকৰণ তথা বুথ সবলীকৰণ সভাৰ কাৰ্যসূচী 11 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল। আজি অন্তিম বুথ সবলীকৰণ সভা অনুষ্ঠিত হয় দেওমৰনৈ মণ্ডল বিজেপি অন্তৰ্গত গংগাপুখুৰী গাঁৱৰ বিষ্ণু মন্দিৰ প্ৰাংগণত। সমাজসেৱক প্ৰমোদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি দীনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিজেপিৰ জ্যেষ্ঠ কৰ্মী নগেন কলিতাই। দেওমৰনৈ মণ্ডল বিজেপিৰ সম্পাদক গণেশ গোস্বামী আৰু মণ্ডল বিজেপিৰ প্ৰভাৰী জ্যোতিপৱন কাশ্যপে বুথ কমিটিৰ গঠনৰ নীতি নিৰ্দেশনা তথা অসম চৰকাৰৰ ধনাত্মক দিশৰ বিষয়ে ৰাইজক অৱগত কৰে। গংগাপুখুৰী বুঢ়াঘাট বুথ কমিটিৰ সভাপতি কিশোৰ বৰুৱাই পদত্যাগ কৰি বুথ কমিটি ভংগ হোৱাৰ পিছত পুনৰ নিৰঞ্জন বৰুৱাক সভাপতি, আমিনুল হকক সম্পাদক সহ 15জনীয়া সমিতি এখন সৰ্বসন্মতভাৱে গৃহীত হয়। প্ৰাক্তন জিলা পৰিষদৰ সদস্য হেমন্ত ডেকাই অঞ্চলত হোৱা উন্নয়ন সম্পৰ্কে ৰাইজক অৱগত কৰি নতুনকৈ গঠন হোৱা সমিতিৰ সদস্যসকলৰ দলৰ হৈ কাম কৰিবলৈ অনুৰোধ জনাই শুভেচ্ছা জ্ঞাপন কৰে। সভাত দেওমৰনৈ মণ্ডল বিজেপিৰ সভানেত্ৰী অমিয় ডেকা, সংখ্যালঘু মৰ্চাৰ উপসভাপতি ছান মহম্মদ সহ কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। আমি দেওমৰনৈ মণ্ডলৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ বুথ সবলীকৰণ কাৰ্যসূচী চলি আছিলে। আমি আমাৰ দেওমৰনৈ মণ্ডলত আমাৰ 7টাকৈ পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। টেঙাবাৰী, ভোৰাগড়, লখিমপুৰ বুঢ়ীনগৰ, সৰাবাৰী, নামখলা এই পঞ্চায়তকেইটাত আমি মণ্ডলৰ তৰফৰ পৰা আমি বিভিন্ন ব্যক্তিক আমি প্ৰভাৰী হিচাপে নিযুক্ত কৰিছিলোঁ আৰু সেই নিযুক্ত কৰি আমাৰ 11 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আমাৰ সমাপ্ত আছিলে। আজি আমাৰ এই 30 তাৰিখ। এই 30 তাৰিখৰ দিনা আমাৰ বিভিন্ন পঞ্চায়তত আমাৰ 2এখন সমিতি গঠন হ'বলৈ বাকী আছিলে। আজি সকলো সমাপ্ত হৈ আমি সৰাবাৰী পঞ্চায়তৰ অন্তৰ্গত গংগাপুখুৰী এই বিষ্ণু মন্দিৰত সমাবেত হৈ আমাৰ মাজত আমাৰ ভাৰতীয় জনতা পাৰ্টী দেওমৰনৈ মণ্ডলৰ সভানেত্ৰী বাইদেউ শেহতীয়াভাৱে আহি পাইছে আৰু লগতে আমাৰ লগত ভাৰতীয় জনতা পাৰ্টী বিভিন্ন ধৰণৰ বিভিন্ন কাৰ্যকৰ্তা আহি আমাৰ মাজত উপস্থিত হৈ আমি এটাই দেখিছোঁ, বিভিন্ন জেগাত সভা সমিতি আমি গৈ দেখিছোঁ, এই চিপাজাৰ সমষ্টি তথা আমাৰ দেওমৰনৈ মণ্ডলত আমি দেখিছোঁ যে বেলেগ দলৰ প্ৰায় প্ৰাধান্য নাই, বেলেগ দল নাই যেন লাগিছে। ভাৰতীয় জনতা পাৰ্টীৰে সমাগম দেখিছোঁ। সেয়ে আমি সমূহ ৰাইজক আমি শুভেচ্ছা জনাইছোঁ দেওমৰনৈ মণ্ডলৰ তৰফৰ পৰা। তেখেতসকলে অনাগত দিনতো আমাক এনেদৰে আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছোঁ। দেওমৰনৈ মণ্ডলৰ অন্তৰ্গত যিসমূহ বুথ আছিল, এই বুথসমূহ আমাৰ যি সংগঠন পৰ্ব, এই পৰ্বৰ জৰিয়তে আমাৰ মণ্ডলৰ সমূহ বিষয়ববীয়াই আমাৰ যিসমূহ প্ৰভাৰী নিযুক্ত কৰা হৈছিল, সেইসকলৰ একান্ত প্ৰচেষ্টাত আজিৰ তাৰিখত সকলো বুথ সমিতি গঠন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে। আজি আমি উপস্থিত আছোঁ ইয়াৰ বুঢ়াঘাট গংগাপুখুৰী গাঁৱৰ যি বিষ্ণু মন্দিৰ, এই পবিত্ৰ বিষ্ণু মন্দিৰত আজি গোটেই গাঁৱৰ ৰাইজৰ উপস্থিতিত আজি আমাৰ বুঢ়াঘাট গংগাপুখুৰী বুথ 12 নম্বৰ বুথ গঠন হ'ল আৰু এই গঠন প্ৰক্ৰিয়াত ৰাইজৰ যি পূৰ্ণ সহযোগিতা, তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে বৰ উৎসাহেৰে আহি আজি এই বুথ সমিতিত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা আমি অনুভৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ আস্থা, বিশ্বাস আৰু ভৰসা বৃদ্ধি পাইছে। আজি এই অনুষ্ঠানত আমাৰ মণ্ডলৰ সন্মানীয় সভানেত্ৰী, সন্মানীয় সম্পাদক প্ৰমুখ্য কৰি আমাৰ যিসকল আমাৰ বিশেষভাৱে প্ৰভাৰী নিযুক্ত কৰা হৈছিল, আমাৰ বিশেষভাৱে আজি এই প্ৰভাৰী গোপাল ডেকাদেৱ, আমাৰ বীণা দেৱী, আমাৰ জ্যোতিপৱন কাশ্যপ, ৰেণু বৰুৱা প্ৰমুখ্যে বিভিন্নজন আহি আমাৰ প্ৰাক্তন সভানেত্ৰী বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী মামণি ডেকা বাইদেউ, তেখেতো আহি আমাৰ উপস্থিত হৈছে। আজি মুঠতে আমাৰ গোটেই পৰিৱেশটো গোটেই বিজেপিময় হৈ গৈছে। ৰাইজে আনন্দ উল্লাসেৰে আহি ইয়াত অংশগ্ৰহণ কৰাটো এটা বৰ ভাল কথা হৈছে। আৰু ইয়াৰ পৰা আমি এটা কথাই বাৰ্তা দিব খুজিছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে টেবুলত বহি কমিটি নকৰে। ৰাইজৰ মাজত থাকি ৰাইজৰ জৰিয়তে আমাৰ এই কমিটিসমূহ গঠন কৰা হৈছে। আগন্তুক দিনতো ৰাইজৰ এই কমিটিখনে ৰাজহুৱা যিবোৰ সমস্যা, এই সমস্যাসমূহ ৰাজহুৱাভাৱে আলোচনা কৰি সমাধানৰ পথ প্ৰশস্ত কৰি আমাৰ উন্নয়নৰ দিশত আৰু আমাৰ সামাজিকভাৱে, সাংগঠনিকভাৱে সকলো দিশতে আমাৰ এই বুথ সমিতিখনে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। ধন্যবাদ। নামখোলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।